নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। আজিৰ এই সেশনটোত আমি কিছুমান আসাম জিকে প্ৰশ্ন উত্তৰ আলোচনা কৰিম। তো ভিডিঅ'টো প্ৰথমতে লাইক কৰিব, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে আমাৰ ৱেবছাইট assamgkquiz.com লৈকে আহিও এই প্ৰশ্ন উত্তৰখিনি নিজে এটেম্প কৰিব পাৰে। তাৰ উপৰি ইয়াতে আৰু বিভিন্ন ধৰণৰ কুইজ আপোনালোকে পাব। তো অসমীয়াত এটেম্প কৰে বা কুইজ ইংলিছত এটেম্প কৰে, কম্পিউটাৰ জিকে, ইণ্ডিয়ান হিষ্ট্ৰী, কাৰেণ্ট এফেয়াৰ, আসাম হিষ্ট্ৰী সকলো টপিক ইয়াতে পাব। তো ইয়াতে মই আপোনালোকক এটা কুইজ দেখুৱাই আছোঁ। যদি আপোনালোকে অসমীয়া কুইজ এটেম্প কৰিব বিচাৰিছে তেনেহ'লে ধৰি লওক ইয়াতে আসাম জিকে কুইজ, আসামিজ লিটাৰেচাৰ, তো এইটো এটেম্প কৰে আৰু ইয়াতে আহিব, এই পেজটো আহিব, ইয়াতে ষ্টাৰ্ট বাটনটো থাকিব। তো ষ্টাৰ্টত ক্লিক কৰাৰ লগে লগে এইদৰে আহিব। ইয়াতে মুঠ 15টা প্ৰশ্ন আছে। তো প্ৰশ্ন উত্তৰবিলাক এটেম্প কৰাৰ পিছত আপোনালোকে সকলোবিলাক উত্তৰ একে পেজতে দেখিব পাব। তো অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথি অসমীয়া ল'ৰাৰ মিত্ৰৰ লিখক কোন? তো ইয়াতে আপোনালোকে যিটো শুদ্ধ উত্তৰ বুলি ভাবে সেইটো ইয়াতে টিক কৰিব আৰু যদি নাজানে অকল নেক্সট কৰি দিলে হৈ যাব। তাৰপাছত নেক্সট মাৰিব। ধৰি লওক এইটো আপোনালোকে নাজানে তেনেহ'লে নেক্সট মাৰি দিব, কিন্তু মই উত্তৰটো একেবাৰে কওঁ। কোনজন? তো ইয়াৰ আগৰ উত্তৰটো আছিলে আনন্দৰাম ঢেকিয়াল ফুকন। আৰু কোনজন লিখকৰ উপন্যাসৰ আধাৰত অদাৰ্য নামৰ কথাছবিখন নিৰ্মিত হৈছিলে? অদাৰ্য নামৰ কথাছবিখন নিৰ্মিত হৈছিলে মামণি ৰয়ছম গোস্বামীৰ এই এখন উপন্যাসৰ আধাৰত। আৰু ইয়াৰ পিছতে পদ্মশ্ৰী বঁটা লাভ কৰা তথা অসম সাহিত্য সভাৰ সভানেত্ৰী পদত অধিষ্ঠিত প্ৰথম মহিলাগৰাকী কোন? আৰু সেই মহিলাগৰাকী হৈছে নলিনীৱালা দেৱী। ইয়াৰ পিছতে বিখ্যাত উপন্যাস মিৰি জীয়ৰীখন কোনজন সাহিত্যিকৰ অৱদান? তো এইখন কাৰ অৱদান? ৰজনীকান্ত বৰদলৈদেউৰ অৱদান। তাৰপাছত নেক্সট মাৰিছোঁ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে কোন চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিলে? তেওঁ জ্ঞানপীঠ বঁটা লাভ কৰিছিলে 1979 চনত। তো ইয়াৰ পিছতে আছে অসমৰ প্ৰথম শিশু আলোচনীখনৰ সম্পাদকৰ নাম কি আছিল? তো সম্পাদকজন আছিলে গুণাভিৰাম বৰুৱা। তো ইয়াৰ পিছতে আছে তামোল শব্দটো যিটো অসমীয়া সমাজত সকলো কামতে অপৰিহাৰ্য, সেয়া কোন জাতি গোষ্ঠীৰ অৱদান? সেয়া অষ্ট্ৰিক জাতিৰ অৱদান। ইয়াৰ পিছতে 2004 চনত কোনগৰাকী অসমীয়া সাহিত্যিকে সাহিত্য একাডেমী বঁটা লাভ কৰে? তো সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে হীৰেন্দ্ৰনাথ দত্তদেৱে 2004 চনত। অসমৰ প্ৰথম সংবাদ পত্ৰখনৰ নাম কি আছিলে? আটাইতকৈ সহজ প্ৰশ্ন এইটো, অৰুণোদয় আছিলে সেইখন। ইয়াৰ পিছতে অসমৰ উপন্যাস সম্ৰাট বুলি কোনজন সাহিত্যিকক কোৱা হৈছে? ৰজনীকান্ত বৰদলৈদেউক কোৱা হৈছে। তো ইয়াৰ পিছতে 11 নম্বৰটো, অলকানন্দা এই গ্ৰন্থখনৰ বাবে কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে? তো ইয়াৰ কাৰণে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে নলিনীৱালা দেৱীয়ে। তো ইতিমধ্যে টাইম আপ হৈছে। টাইম আপ হ'লে আপোনালোকে অকল এনচাৰখিনি দেখা পাব। তো বাকীখিনি প্ৰশ্ন উত্তৰ আমি আলোচনা কৰোঁ। আপোনালোকে টাইমৰ ভিতৰত কৰিব পাৰিলে কৰিব পাৰিব, তথাপি কথা নাই, আপোনালোকে উত্তৰবিলাক চালে যথেষ্ট। তো ইয়াতে আমি এইখিনিৰ পৰা ৰৈছিলোঁ, অলকানন্দা গ্ৰন্থখনৰ বাবে কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে? নলিনীৱালা দেৱী। তাৰ পাছতো ইন্দিৰা গোস্বামী কোনখন সাহিত্যিকৰ ছদ্মনাম? কোনজন সাহিত্যিকৰ হ'ব লাগে একচুৱেলি? তো ইন্দিৰা গোস্বামী মামণি ৰয়ছম গোস্বামীদেৱৰ ছদ্মনাম। প্ৰথম পুথিখন কোনখন আছিল যিখন অসমীয়া ভাষাৰ প্ৰাচীন নিদৰ্শন? তো সেইখন হৈছে প্ৰহ্লাদ চৰিত। ইয়াৰ পিছতে আছে বিহগী কবি ৰঘুনাথ চৌধুৰীদেৱে লিখা কবিতা পুথি কেইখন হ'ল? দহিকতৰা আৰু কেতেকী, এই দুখন তেওঁ লিখিছে। কোনগৰাকী অসমীয়া সাহিত্যিকে 2002 চনৰ কমল কুমাৰী বঁটা লাভ কৰিছিল? তো এই কমল কুমাৰী বঁটা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱে লাভ কৰিছিলে। তো ইয়াৰ পিছতে আমি আছামিজ লিটাৰেচাৰ কুইজ 2 নম্বৰ পাৰ্টটো চাই লওঁ। তো ইয়াতে প্ৰথম প্ৰশ্নটো, চতুৰ্দশ শতিকাত ৰচিত প্ৰহ্লাদ চৰিত পুথিখন কোনজন সাহিত্যিকৰ ৰচনা? কোনজন সাহিত্যিকৰ? হেম সৰস্বতীৰ ৰচনা। ইয়াৰ পিছতে আছে কোনখন উপন্যাসৰ আধাৰত নিৰ্মিত হৈছিলে অদাৰ্য নামৰ কথাছবিখন? তো সেইখন নিৰ্মিত হৈছিলে দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা উপন্যাসখনৰ পৰা। ইয়াৰ পিছতে কি ছদ্ম নামেৰে ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈদেউ জনাজাত? নীলা বাইদেউ হিচাপে জনাজাত তেওঁ ছদ্ম নামেৰে। যতীন্দ্ৰনাথ দুৱৰাদেৱৰ কোনখন পুথিয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে? বনফুল, যিখন 1952 চনৰ আছিলে, এইখনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। তো ইয়াৰ পিছতে আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে কোনখন উপন্যাসৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিলে? মৃত্যুঞ্জয়ৰ বাবে তেওঁ জ্ঞানপীঠ বঁটা লাভ কৰিছিলে। অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি? সেইখন হৈছে ল'ৰা বন্ধু। তো ইয়াৰ পিছতে আছে বিষ্ণু ৰাভাদেৱৰ কোন চনৰ কোন তাৰিখে মৃত্যু হৈছিলে? 1969 চনৰ 20 জুন তাৰিখে। তো ইয়াৰ পিছতে আছে জোনাকৰে ৰাতি অসমীৰ মাটি জিলিকি জিলিকি পৰে শীৰ্ষক ভূপেন হাজৰিকাদেৱৰ ৰচিত গীতটি কোনে গাইছে? তো এই গীতটি গাইছে লতা মংগেশকাৰে। ইয়াৰ পিছতে আছে শিলভদ্ৰ ছদ্মনাম কোনজন অসমীয়া সাহিত্যিকৰ আছিলে? ৰেৱতী মোহন দত্ত চৌধুৰীৰ ছদ্মনাম আছিলে শিলভদ্ৰ। ইয়াৰ পিছতে কোনজন ব্যক্তিয়ে ক্ৰমে সৰ্বভাৰতীয় কথা পুৰস্কাৰ, সাহিত্য
একাডেমি বঁটা অসম উপত্যকা বঁটা আৰু অসম প্ৰকাশন বঁটা এই সকলোবোৰ বঁটা লাভ কৰিছে তো চন্দ্ৰপ্ৰসাদ শইকীয়াই লাভ কৰিছে সকলোবিলাক বঁটা তো ইয়াৰ পিছতে পুথি অধ্যয়নে হৈছে বিদ্যা উপাৰ্জনৰ প্ৰধান উপায় এইষাৰ উক্তি কোনজন সাহিত্যিকৰ তো সত্যনাথ বৰাদেৱৰ এইষাৰ উক্তি মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ এটি গুপ্ত নাম আছিলে গংগাধৰ কায়স্থ তেওঁৰ এটা গুপ্ত নাম আছিলে হোমেন বৰগোহাঞিদেৱৰ কোনখন উপন্যাসৰ আধাৰত এখন চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে হালধীয়া চৰাই বাওধান খাই এইখনৰ ওপৰত এখন চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে প্ৰথম অসমীয়া পুথিখন কোনখন যিখনে সাহিত্য একাডেমি পুৰস্কাৰ লাভ কৰিছিলে বনফুলে সাহিত্য একাডেমি পুৰস্কাৰ লাভ কৰিছিলে প্ৰথম জোনাকী যুগৰ ত্ৰিমূৰ্তি নামে জনাজাত ব্যক্তি তিনিজনৰ দুগৰাকী হ'ল হেমচন্দ্ৰ গোস্বামী আৰু চন্দ্ৰকুমাৰ আগৰৱালা তৃতীয়গৰাকী ব্যক্তি কোন তেওঁ হৈছে লক্ষ্মীনাথ বেজবৰুৱাদেউ তো এইদৰে আমি এতিয়া ৰিজাল্ট চাব পাৰোঁ আৰু বাকীবিলাক কুইজ আপোনালোকে এটেম্প কৰি ল'ব তো অকল সেইখিনি কুইজে নহয় অসম অন্য কুইজ আছে অসমৰ তো সেই কুইজবিলাকো আপোনালোকে ধুনীয়াকৈ এটেম্প কৰিব পাৰে ইয়ালৈকে আহি তাৰোপৰি কম্পিউটাৰ জিকে ইণ্ডিয়ান হিষ্ট্ৰী সকলো টপিক ইয়াতে আছে তো সকলোবিলাক ইয়াতে ওপৰতেই উল্লেখ কৰা আছে ইয়াৰ পৰা ডাইৰেক্ট যাব পাৰে অথবা আপোনালোকে ইয়াত ক্লিক কৰি হোম পেজলৈকে গৈ কুইজবিলাক এটেম্প কৰিব পাৰে ধন্যবাদ